ল'ৰা ছোৱালী দুটাক বাহিৰলৈ উলিয়াই নিলে সিহঁতৰ খোৱাৰ ডিমাণ্ডটো থাকেই আৰু সকলো ল'ৰা ছোৱালীৰে থাকে অৱশ্যে তেনেকুৱা ডিমাণ্ড। আৰু আজিও মই ইহঁত দুটাক উলিয়াই নিলোঁ বাহিৰলৈ আৰু দুয়োটাকে লাগে চিকেন পকৰা খাবলৈ। আৰু মই বোলো এটা কাম কৰোঁ দিয়া, আজি তোমালোকক মই ঘৰতে বনাই খুৱাম, চাবাচোন কেনেকুৱা লাগে। আৰু সেইমতে আৰু ব্ৰইলাৰ মাংসটো কিনি আনিলোঁ আৰু আনি পেলাই মই দুভাগ কৰিলোঁ। এভাগ বনালোঁ পকৰাৰ কাৰণে আৰু এভাগ বনালোঁ গ্ৰেভি। আৰু পকৰাৰ কাৰণে যিখিনি আছিলে সেইখিনি মই প্ৰথমতে বইল কৰি ল'লোঁ। আৰু বইল কৰোঁতে তাতে অকণমান নিমখ দি লৈছিলোঁ। আৰু এয়া বইল কৰি হৈ গৈছে। এতিয়া সেইখিনি অকণমান সময় ঠাণ্ডা হ'বলৈ দিম। আৰু সেইখিনি ঠাণ্ডা হয় মানে বাকী ইফালেও মই মাংসখিনিও বনাই আছিলোঁ। মাংসখিনিৰ কাৰণে মই তেলতে পিঁয়াজ দিলোঁ। পিঁয়াজখিনি দি পেলাই তাতে মাংসখিনি দি লৰাই ভাজি ল'লোঁ। আৰু তাতে হালধি নিমখ দিলোঁ আৰু জিৰা গুড়া জলকীয়া গুড়া দি পেলাই সেইখিনি ভালদৰে ভাজি আছোঁ আৰু এই ঢাকোনখন মাৰি থৈ দিছোঁ। আদা নহৰু পেষ্ট দিয়া নাই, সেইখিনি অলপ দেৰিকৈ দিম। আৰু আনফালে মই বইল কৰি থোৱা মাংসখিনিত পিঁয়াজ আদা নহৰু গৰম মছলা লগতে জিৰা গুড়া ধনিয়া গুড়া আৰু জলকীয়া গুড়া হালধি অকণমান নিমখ অকণমান দি পেলাই মেৰিনেট কৰি থৈ দিছোঁ। আৰু সেইখিনি মই আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি মিক্সিত পিছা নাছিলোঁ, সেইখিনি মই খুন্দনাতে পিচি লৈছিলোঁ। মিক্সিত পিচিলে বেছি পেষ্ট হৈ যায় আৰু খুন্দনাত পিচি ল'লে অকণমান তাৰ পিঁয়াজৰ ফ্লেভাৰটো ভাল আহে। আৰু মই এনেদৰে পিচি পেলাই সেইখিনি ভালদৰে মেৰিনেট কৰি থৈ দিছিলোঁ। আৰু আনফালে মাংসখিনিতো ঠিক তেনেকৈ আদা নহৰু পেষ্টখিনি দি দিলোঁ। আৰু এতিয়া সেই মাংসও হৈ আছে এইফালে। আৰু আনফালে পকৰাৰ কাৰণে লোৱা মাংসখিনিত কৰ্ণফ্ল'ৰ দি পেলাই আকৌ এপিচ এপিচকৈ হাতেৰে লগাই ভালদৰে ৰাখি থৈছোঁ। আৰু ইফালে মাংসখিনিত অকণমান পানী দি দিছোঁ। আৰু এয়া কৰ্ণফ্লেক্স আছিলে, কৰ্ণফ্লেক্স মই হাতেৰে মোহাৰি লৈছোঁ, মিক্সিত পিছা নাই, বেছি গুড়ি কৰি দিয়া নাই, হাতেৰে মোহাৰি লৈছোঁ। আৰু সেইখিনিও ভালকৈ মাংসৰ টুকুৰাকেইটাত লগাই দিছোঁ। আৰু এইফালে মাংসখিনিত পানী দি পেলাই অকণমান ভাজি আছোঁ। আৰু ইফালে পকৰাৰ কাৰণে কেৰাহীটো পাতি লৈছোঁ আৰু তাতে ৰিফাইন তেল দি লৈছোঁ। ৰিফাইন তেল দিলে পকৰাবোৰ মচমচীয়া হয়। আৰু তাতে পকৰাখিনি দি দিছোঁ আৰু দি পেলাই ইলুটি শিলুটি কৰি ধুনীয়াকৈ দুয়োটা ছাইড গল্ডেন ব্ৰাউন কালাৰ হ'বলৈ দিছোঁ। আৰু এয়া পকৰা ৰেডি হৈ গ'ল আৰু এইখিনি মাংসও ৰেডি হৈ গ'ল।